ৰাজ্যৰ 52% চাহ প্ৰস্তুত কৰা বট লিফটি মেনুফেকচাৰাৰ্ছ সকলৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ টি বৰ্ডৰ যোগেদি ভাৰত চৰকাৰৰ বাণিজ্য বিভাগৰ জাননীত শেহতীয়াকৈ কেতবোৰ বাধ্যতামূলক নিৰ্দেশনাৰ জাৰি কৰাৰ পাছতেই এই নিৰ্দেশনাক লৈ তীব্ৰ অসন্তুষ্টি ৰাজ্যৰ অল আছাম বট লিফটি মেনুফেকচাৰাৰ্ছ এছ'চিয়েশ্যনৰ এই নটিফিকেশ্যনত বট লিফটি মেনুফেকচাৰাৰ্ছে উৎপাদন কৰা ডাছ গ্ৰেড টিৰ 100% 3 মাহৰ কাৰণে পাব্লিক অকশ্যনত পঠিওৱা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা ক্ৰয় কৰা চাহপাতত কেমিকেল আছে নে নাই পৰীক্ষাৰ ব্যৱস্থা অবিহনেই কেমিকেল প্ৰয়োগ ব্যৱস্থাৰ দীৰ্ঘম্যাদী সমাধান নকৰাকৈ বেন কেমিকেলছ চাহ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে। উল্লেখ্য যে ৰাজ্যৰ ভিতৰত সৰ্বাধিক চাহ প্ৰস্তুত কৰা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত কেঁচা চাহপাতত কেমিকেলছ পৰীক্ষা কৰা কোনো লেবৰেটৰী নাই। ডিব্ৰুগড়ত সংবাদমেল পাতি ইয়াক অভিসন্ধি আখ্যা দি অভিযোগৰ আঙুলি উঠালে টি এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ লগতে বৃহৎ চাহ গোষ্ঠীৰ বিৰুদ্ধে। আমাৰ প্ৰব্লেম হৈছে কি টি বৰ্ডে বা FSSAI যিটো নৰ্মছ আনিছে তেওঁলোকে গ্ৰাউণ্ড ৰিয়েলিটিটো আগতে অধ্যয়ন কৰিব লাগিছিল যে ক্ষুদ্ৰ চাহ খেতিয়কসকল আমাৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক আছে। 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ আজি এজন খেতিয়কৰ যদি 5জনকৈও মেম্বাৰ আছে 10 লাখ মেম্বাৰ আছে। সেই 10 লাখ মেম্বাৰৰ কথা চিন্তা নকৰি সেই সামান্য অংশ বায়াছৰ কথা চিন্তা কৰি তেওঁলোকে এই বস্তুটো যে ইমপ্লিমেণ্ট কৰিলে আমাক নুসুধাকৈ বা গ্ৰাউণ্ড লেভেল একো নজনাকৈ আমাৰ প্ৰব্লেমটো হৈছে সেইটো। অসমত কোনো এটা লেব নাই গ্ৰীণ লিফ টেষ্ট কৰিব পৰা। এতিয়া আমাৰ কথা হ'ল আমি সেই গ্ৰীণ লিফখিনি পঠাইছোঁ 6-7 দিন লাগিব। 6-7 দিনত সেই গ্ৰীণ লিফখিনি কি হৈ থাকিব? গ্ৰীণ লিফ হৈ থাকিব নে এইখিনি? উল্লেখ্য যে কলকাতাৰ টি বৰ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত গ্ৰহণ কৰা হৈছিল উক্ত হঠকাৰী সিদ্ধান্তসমূহ। আনকি সভালৈ নিমন্ত্ৰণ জনোৱা হোৱা নাছিল অল আছাম বট লিফটি মেনুফেকচাৰাৰ্ছ এছ'চিয়েশ্যনক। আমাৰবিলাকক মাতিবলৈ তেওঁলোকে কিয় নাভাবিলে বা কিয় গুৰুত্ব নিদিলে এই কথাখিনিত আমাৰ অলপ কনস্পিৰেঞ্চি যে হৈছে সেই কথাখিনি আমি অলপ অনুমান কৰিছোঁ। এতিয়া কথা হ'ল সেইদিনাখন যিবিলাক সিদ্ধান্ত ল'লে সেই সিদ্ধান্তবিলাক আলোচনা কৰিবৰ কাৰণে আমি নটিফিকেশ্যন এখন ওলাল। সেই নটিফিকেশ্যনখনত যেতিয়া আমি গম পালোঁ যে আমাক নমতাকৈ নটিফিকেশ্যনখন চাৰ্কুলেট হ'ল তেতিয়া আমি 2 দিনৰ পিছত আমাৰ বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল চাহাবক লগ কৰি পেলাই আমি লগ কৰিবলৈ গ'লোঁ। লগ কৰোঁতে তেখেতক আমি ক'লোঁ যে ছাৰ এইটো এনেকুৱা ঘটনা এটা হ'ল কিন্তু আমাক নিমন্ত্ৰণ নকৰিলে। তেখেতে তাতে আচৰিত হ'ল যে কিয় আপোনালোকক নিমন্ত্ৰণ নকৰিলে। টি বৰ্ড চেয়াৰমেনক লগে লগে ক'লে কৈ পেলাই তেওঁ ক'লে যে এইটো ইনকুৱাৰী কৰিব লাগে। ইনকুৱাৰী হ'ল। তাৰপাছত কি হ'ল কি নহ'ল আমি নাজানো। অসমৰ 52% চাহ উৎপাদনৰ লগত জড়িত এছ'চিয়েশ্যনটোকেই এলাগী কৰি অজ্ঞাতে লোৱা সিদ্ধান্তসমূহক কোনো কাৰণতেই মানি লোৱাৰ পক্ষত নহয় এতিয়া বট লিফটি মেনুফেকচাৰাৰ্ছসকল। আমি যি জেনেৰেল বডি মিটিং হৈছে আমাৰ 110টা মেম্বাৰ আহিছিলে ইয়াত আৰু সিহঁতি কনচেণ্ট দিছে কি উই অপ'জ দিছ নটিফিকেশ্যন বিকজ ইট ৱাজ ডান আণ্ডাৰ দ্য শ্বেডো অফ কনস্পিৰেচি উইদাউট inviting the 52% stakeholder, 52 or 55% stakeholder, we totally oppose this and আমাৰ এইটো ক'বলগীয়া হৈছে কি প্ৰডিউচাৰ মতলব নিজৰ ৰাইট হ'ব লাগে ক'ত বিক্ৰী কৰিব লাগে। আমি বেপাৰী মানুহ, আমি বেপাৰ কেনেকুৱা কৰিব লাগে এইটো আমাৰ মাথাত গাঁঠি দিলে আমি এই বেপাৰটো কৰিব নোৱাৰিম। আৰু 115ৰ আমাৰ ওচৰত কনচেণ্ট লেটাৰ আছে আৰু 50টা কনচেণ্ট লেটাৰ আমাৰ মেইলত আহিছে। এজ অন ডেট 165 আমাৰ ওচৰত কনচেণ্ট লেটাৰ আছে অফ দ্য মেনুফেকচাৰাৰ্ছ মতলব প্ৰডিউচাৰ্ছ অপ'জিং দিছ নটিফিকেশ্যন। এনে অধিসূচনাৰ ফলত বট লিফটি মেনুফেকচাৰাৰ্ছসকলে নিজৰ ফেক্টৰীসমূহ চলাবলৈ সক্ষম নহ'ব আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত অহা 1 এপ্ৰিলৰ পৰা তেওঁলোকে নিজৰ ফেক্টৰীসমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি সংবাদমেলত জনায়। এতিয়া আমি সিদ্ধান্ত লৈছোঁ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে যদি আমাক কমপ্লাইন চাই গ্ৰীণ লিফ যদি আমাক ছাপ্লাই কৰে আমি তেতিয়াহ'লে ফেক্টৰীত চাহ বনাম। আদাৰৱাইজ 1 তাৰিখৰ পৰা যিটো নটিফিকেশ্যন আহিছে আমি কমপ্লাইন চাহ নন কমপ্লাইন গ্ৰীণ লিফৰ পৰা কমপ্লাইন চাহ বনাব নোৱাৰোঁ। সেইকাৰণে আমি ফেক্টৰীবিলাক বন্ধ ৰাখিব বিচাৰোঁ। অহা 1 তাৰিখৰ 1 এপ্ৰিলৰ পৰা
আমি কমপ্লেইন কিন্তু বন্ধ বুলি কথাটো নহয় আমি যদি কোনোবাই কমপ্লেইন চাই আমাক উইথ চাৰ্টিফিকেট দিয়ে আমি চাহ বনাম কিন্তু নন কমপ্লেইন যদি আমাক কোনোবাই চাহ দিয়ে আমি সেই চাহ গ্ৰহণ কৰিব নোৱাৰোঁ ফেক্টৰী আমাৰ এছ'চিয়েশ্যনৰ আণ্ডাৰত 206টা ফেক্টৰী আছে প্ৰায় সকলো বন্ধ থাকিব এতিয়া ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কেঁচা পাত গছতে শুকাব আৰু ৰাজ্যত বট লিফটি মেনুফেকচাৰাৰ্ছৰ দ্বাৰা বছৰি উৎপাদন হোৱা 350 মিলিয়ন কিলোগ্ৰাম চাহপাতৰ নাটনি হৈ পৰিব যি ৰাজ্যৰ অৰ্থনীতিৰ বাবে ভয়াৱহ ক্ষতি হিচাপে বিবেচিত হ'ব সেই সমস্যা ভাগি আমিও নহ'ব কাৰণেই ইমান দিন চেষ্টা কৰি আছিলোঁ যোৱা 6 জানুৱাৰীৰ পৰা আমি 13 মাৰ্চত এখন মিটিং পাতিলোঁ বাণিজ্য মন্ত্ৰীৰ লগত 14 তাৰিখে আমাৰ টি বৰ্ড চেয়াৰমেনৰ লগত আমি দিল্লীত মিটিং পাতিলোঁ দিল্লীৰ চেয়াৰমেনে আমাক ক'লে যে 19 তাৰিখে তোমালোকে কেলকাতা আহা তাত আমি মিটিং পাতিম কেলকাতাত 19 তাৰিখে আমি মিটিং পাতিলোঁ ইমানখিনি মিটিং পতাৰ পাছতো আমি আজিলৈকে কোনো এটা সিদ্ধান্ত তেওঁলোকে আমাক নিদিলে আৰু ইয়াত কেনেবাকৈ মই আপোনালোকৰ যোগেদি এইটোও কৈ থওঁ কাইলৈ ফেক্টৰী বন্ধ হৈ পেলাই যদি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা হয় তাৰ কাৰণে কিন্তু আমি দায়ী নহয় তাৰ কাৰণে টি বৰ্ড দায়ী হ'ব যিসকল 6 তাৰিখে 6 জানুৱাৰীত যিসকলে সিদ্ধান্ত লৈছিল সেইসকল ব্যক্তি দায়ী হ'ব আৰু সেইবিলাক অৰ্গেনাইজেশ্যন দায়ী হ'ব